নমস্কাৰ সকলোকে। তো আজি চাম আমি ফেচবুকৰ জৰিয়তে কেনেদৰে আমি আমাৰ পোষ্টসমূহ যি আমাৰ ইমেজেই হওক বা ভিডিঅ' হওক তো সেইসমূহ আমি শিডিউল কেনেকৈ কৰি ৰাখিব পাৰোঁ যাতে একজেক্ট সেই টাইমটোত আমাৰ সেই পোষ্টটো অট'মেটিকেলি আপলোড হৈ যায়। তো তাৰ কাৰণে আমি কি কৰিম, ফাৰ্ষ্ট ফেচবুকত গ'লোঁ, গৈ পেলাই আপোনালোকৰ যোনটো পেজ আছে সেই পেজটো খুলি ল'ব। খুলি পেলাই ইয়াতে দেখাই পাব, ইয়াতে যোনটো হোৱাটছ অন ইয়ৰ মাইণ্ড বুলি আহি থাকে, যেনেকৈ আমি আপলোড কৰোঁ চাব। মই আজি জাষ্ট চিম্পল ফটো এটা দি পেলাই দেখাই দিছোঁ। আপোনালোকে ফটো বা ভিডিঅ' বা যি দিয়ে যে আমি একজেক্ট সেই যোনটো টাইম আছে, আপোনাৰ যোনটো পাৰ্টিকুলাৰ টাইম আছে সেই টাইমটোত কেনেকৈ দি থ'ব সেই বস্তুখিনি অকণ চাব। তো মই ফটোত ক্লিক কৰিছোঁ। ফটোত ক্লিক কৰাৰ লগে লগে মই চিম্পল এটা ফটো লৈ লৈছোঁ আমাৰ যোনটো লাইভ ক্লাছ আছে। তো এতিয়া আপুনি টেক্সটখিনি লিখি দিব পাৰে, যি লিখা আছে সেইখিনি আপোনালোকে আপোনালোকৰ ভাষাত সুন্দৰভাৱে কি লিখিব বিচাৰিছে সেইখিনি লিখি দেখাই দিব। তাৰপিছত ইয়াতে ধৰক আমি অকণমান হেছটেগ দিব পাৰিলে ভাল হয়। মই জাষ্ট এটা এনে উদাহৰণ দি দেখাই দিছোঁ। হেজ ট্ৰেন্সফৰ্ম টু ডিজিটেল হাব, হেজ ডিজিটেল বিজনেছ। তো এনেকৈ আপোনাৰ ব্যৱসায়ৰ লগত যিখিনি জড়িত আছে সেইখিনি আপুনি বনাই ল'ব পাৰে। হেজ ডিজিটেল মাৰ্কেটিং দি দিব। তো এনেধৰণে কিনা হেছটেগ কেইটামান আপুনি ৰখাই থ'ব পাৰে। তো এইখিনি দিলে কি হয়, আমাৰ সেই ছেইম ৰিলেটেড গ্ৰুপবিলাকলৈ গুচি যায়। তো এইখিনি হ'ল আমাৰ পষ্টটোৰ কাৰণে বা আপোনাৰ ভিডিঅ'টো যোনটো দিব সেইটোত। তাৰপিছত কি কৰিব, নেক্সট কৰিব। নেক্সট কৰাৰ লগে লগে আপোনাক ইয়াতে সুধিব আপুনি ইয়াতে হোৱাটছআপ বুটাম এড কৰিব বিচাৰে নেকি। তো বৰ্তমানলৈকে আমি সেইটো অন কৰিব নালাগে, নট নাও কৰিব। ইয়াৰ পিছতে হু কেন চি দ্য পোষ্ট, এইটো পাব্লিক থাকিব। হু কেন কমেণ্ট, এইটো পাব্লিক থাকিব। তাৰ পিছৰ যোনটো 3 নম্বৰ পইণ্ট আছে সেইটোৱে হৈছে শ্বিডিউলিং পোষ্ট অপশ্যন। ইয়াতে যাব পোষ্ট নাওটো ক্লিক কৰিলে এতিয়াই হৈ যাব। শ্বিডিউল পোষ্ট যোনটো আছে, শ্বিডিউল ফৰ লেটাৰ, ইয়াতে চাওক টুডে টাইম দেখাই আছে বৰ্তমান 7:30 PM আহি আছে। কিন্তু আমি কি কৰিব লাগিব, ইয়াতে ধৰক আজিৰ ডেটত আমাক নালাগে, আজি আমি ইভিনিং 4:30 বজাত আমি এইটো কৰিব বিচাৰিছোঁ। তো আজিৰ ডেটটো ল'ব, বা কালি যদি লাগে আপোনাক কালি ডেটটো ল'ব, বা যেতিয়া যোন কৰিব বিচাৰে সেই ডেটটো আপুনি ইয়াত চিলেক্ট কৰিলে ক'ৰ পৰা কৰিব, টুডে যোনটো এটা টাইম আহি আছে এটা ক্লিক কৰিলে সেইটো আহিব। তাৰপিছত অ'কে কৰিব। নেক্সট আহি গ'ল আপোনাৰ সময়টো। প্ৰথম আহিব আৱাৰ, আপুনি কেইটাত লাগে, আমাৰ এইটো 4টা বজাত লাগে। 4টা কিমানত লাগে বোলে, 4:15 লাগে, 25 লাগে বোলে, নাই মই 4:30 বজাত বিচাৰিছোঁ। তো সেইটো কাৰণে AM PM আমি ইয়াতে চেঞ্জ কৰিব পাৰোঁ। সদায় এইটো PM থাকিব, আমি ইভিনিং সময়তে যিহেতু দিম। তো 4:30 বজাত দি পেলাই আমি জাষ্ট ইয়াতে অ'কেটো টিপি দিওঁ। অ'কেটো দি দিলে তো এইটো দেখাই আছে চাওক টুডে 21/2 4:30 আমাৰটো শ্বিডিউল হৈ যাব। তাৰপিছত আপুনি নেক্সট এইটো বেক কৰি দিব এবাৰ। বেক কৰাৰ পিছত ইয়াতে যোনটো আছে পোষ্ট বুলি সেইটো কৰিব পাৰে। শ্বেয়াৰ টু ষ্টৰি যদি আপুনি ইয়াতে চাই, এইটো আপুনি যদি অন কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ এইটো বস্তু ষ্টৰিটো গুচি যাব। গতিকে আমি যদি চাওঁ ইয়াতে জাষ্ট পোষ্টত ক্লিক কৰি দিব। পোষ্টত ক্লিক কৰি দিয়াৰ লগতে আপুনি ইয়াতে চাব পাৰে ফেচবুক আপলোডেড বুলি আহি আছে। তো সেইটো অলৰেডি আপোনাৰ ইয়াতে আপলোড হৈ গৈছে। তো এইটো আপুনি ইয়াতে যোনখিনি আছে ইয়াতে খুব সুন্দৰভাৱে এইখিনি দেখিব, আৰু সেইটো একজেক্টলি 4:30 বজাত সেই পোষ্টটো আপোনাৰ ফেচবুকত গুচি যাব। আপুনি তাতে একো নকৰিলেও কথা নাই, ডাইৰেক্টলি আপুনি সেই সময়টোত নিৰ্দিষ্ট সময়টোত আপোনাৰ একাউণ্টটো চাব পাৰে। বা যদি অহাকালিৰ কাৰণে কিবা এটা প'ষ্ট কৰিব বিচাৰে, ছেইম আকৌ তেনেকৈ ইয়াতে গৈ পেলাই আপুনি এড প'ষ্ট কৰি পেলাই আকৌ অহাকালিৰ কাৰণে এটা প'ষ্ট কৰি ৰাখিব পাৰে। তো তেনেকৈ আমি নেক্সট 7 দিনৰ কাৰণেও যদি কৰি থৈ দিওঁ, গোটেইকেইদিনত আমি কোনো নিশ্চিন্ত মনে থাকি আমাৰ প'ষ্টসমূহ, আমাৰ ভিডিঅ'সমূহ সেই একজেক্ট সেই টাইমটোতে প'ষ্ট হৈ গৈ থাকিব। তো আশা কৰিছোঁ এইটোত সকলোৰে বুজি পোৱাত সুবিধা হ'ব। গতিকে আমি শ্বিডিউল প'ষ্টটো কেনেকৈ কৰোঁ আজি সেইটোৰ বিষয়েখিনি দেখুওৱা গৈছে। চ' থেংক ইউ এভৰিৱান।